ইতিমধ্যে আপোনালোকে জানে যে আমি ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত যে যোৱা কেইটাদিন ধৰি চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত চৰুৱা বাকৰা চিৰাকটাত যি উচ্ছেদ চলাইছিলে এই উচ্ছেদৰ বিৰুদ্ধে আমি উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন দিয়াৰ দাবীত আৰু ভূমিহীন লোকক ভূমি প্ৰদান কৰাৰ দাবীত আমি চাপৰ ৰাজচক্ৰৰ সন্মুখত আজি 3 দিন ধৰি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উচ্ছেদিত লোকসকলৰ ন্যায্য দাবীৰে তেওঁলোকে 3 দিন ধৰি এই আন্দোলন চলাই আছে আৰু এই আন্দোলন যেতিয়ালৈকে ধুবুৰী জিলা প্ৰশাসন বা অসম চৰকাৰৰ বিষয়াসকলে যেতিয়ালৈকে আশ্বস্ত নকৰিব যে আমি উচ্ছেদিত লোকসকলক ভূমি প্ৰদান কৰিম বা তেখেতসকলক উপযুক্ত ক্ষতিপূৰণ দিম তেতিয়ালৈকে আমাৰ এই আন্দোলন চলি থাকিব। কাৰণ আপোনালোকে দেখিছে যে অনিৰ্দিষ্ট কাললৈকে আমি এই উচ্ছেদিত লোকসকলৰ কাৰণে সংগ্ৰাম চলাবলৈ গৈ আছো। গতিকে আমি অসম চৰকাৰৰ স্পষ্ট দাবী যে যিসকল বৈধ ভাৰতীয় লোকসকলক হাৰাশাস্তি কৰি আছে তেখেতসকলক এনেকুৱা ধৰণৰ ষড়যন্ত্ৰৰ বলি নকৰি তেওঁলোকক উপযুক্তভাৱে সংস্থাপন প্ৰদান কৰক আৰু তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ কাৰণে ব্যৱস্থা কৰক। ইতিমধ্যে দেখিছে যে অসমৰ বিভিন্ন ঠাইত চৰকাৰে উচ্ছেদ চলাইছে। আপোনালোকে কোকৰাঝাৰ জিলাৰ পৰ্বতজোৰাত বড়ো সম্প্ৰদায়ৰ লোকসকলক উচ্ছেদ কৰিছে। ইফালে আপোনাৰ পলাশবাৰীত বড়ো লোকসকলক উচ্ছেদ কৰিছে। কাৰ্বি আংলঙত কাৰ্বি লোকসকলক উচ্ছেদ কৰিছে। লখিমপুৰত মিচিং জনগোষ্ঠীৰ লোকসকলক উচ্ছেদ কৰিছে। আচলতে এই চৰকাৰখনে অসমৰ ৰাইজক শান্তিত থাকিব দিবলৈ বিচৰা নাই আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁ কেৱল আৰু কেৱল ধন সম্পত্তি গঢ়াৰ কাৰণে এই এনেকুৱা ধৰণৰ কামবোৰ চলাই আছে। ইতিমধ্যে জানে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বান্দিয়া ইণ্টাৰনেশ্যনেল তেখেতে কৈছে যে আমি যিমানবোৰ বনাঞ্চল আছে বা যিমানবোৰ ৰিজাৰ্ভ আছে বা ফৰেষ্ট আছে এই ল্যাণ্ডসমূহ আমি খালী কৰিম। কিন্তু দেখা গৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বান্দিয়া ইণ্টাৰনেশ্যনেল 29 বিঘা মাটি সেই মাটিও কিন্তু ফৰেষ্ট বিভাগৰ। গতিকে তেখেতে কেনেকৈ মুখ্যমন্ত্ৰী হৈ সেই মাটিখিনি তেখেতৰ পত্নীৰ নামত মালিকী স্বত্ব ল'ব পাৰিলে এই কথাটোও কিন্তু আমি প্ৰশ্ন উত্থাপন কৰিছো। আৰু তেখেতৰ পত্নীৰ নামত অসমৰ বিভিন্ন ঠাইত বিঘা মাটি কিন্তু আপোনালোকে চাইছে। আৰু কেৱল হিমন্ত বিশ্ব শৰ্মাৰেই নহয়, তেখেতৰ নিজৰ সতীৰ্থ মন্ত্ৰী জয়ন্ত মল্লই হওক বা পীযুষ হাজৰিকাই হওক তেখেতৰ বিৰুদ্ধেও কিন্তু মাটিৰ অভিযোগ কিন্তু উত্থাপন হৈছে। গতিকে অসমৰ নাগৰিকসকলক বুজি উঠা প্ৰয়োজন যে যিসকল লোকক উচ্ছেদ চলাই আছে এই লোকসকল কিন্তু বৈধ ভাৰতীয়। আজি হিন্দুসকলে কিন্তু ভাবা লৈ আছে, আপোনালোকে ভাবা লৈ আছে ঠিকেই, কিন্তু আপোনালোকে ভাৰতীয় সংবিধানৰ ওপৰত বিশ্বাস ৰাখি আপোনালোকে এই লোকসকলৰ হৈ মাত মাতক আৰু তেওঁলোকৰ কাৰণে প্ৰতিবাদ কৰক। তেতিয়াহ'লে ঐক্য আৰু সমন্বয়ৰ শান্তি গঢ়ি উঠিব বুলি আমি বিশ্বাস কৰোঁ। ধন্যবাদ। সকলোৱে শুনি আছেনে কথাবোৰ? অলপ মনে মনে থাকিব, তেতিয়া সকলোৱে শুনিবলৈ পাব। ঠিক আছে? আজি আপোনালোকৰ এইটো তৃতীয় দিন হয়নে নহয় কওক? এই ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত যিমানখিনি পৰিয়ালক নাগৰিকসকলক উচ্ছেদ কৰিছে এই লোকসকলক ভূমি প্ৰদান কৰাৰ কাৰণে বা আমাৰ যি ন্যায় বা ন্যায্য অধিকাৰৰ কাৰণে আমি সংগ্ৰাম কৰি আছো। আছেনে নাই? গতিকে এই আন্দোলনখনক আপোনালোকে সফলভাৱে ৰূপায়ণ কৰিব লাগিব। যেতিয়ালৈকে আমাৰ ভূমি প্ৰদান নকৰে তেতিয়ালৈকে এই সংগ্ৰাম চলি থাকিব নে নাই? এতিয়া মই আপোনালোকক কেইটামান কথা ক'ব বিচাৰিছো যে গোটেই অসমৰ ভিতৰত 5,80,907টা পৰিয়ালৰ মানুহৰ মাটি নাই, ভূমি নাই। 5,80,709টা পৰিয়ালৰ কেৱল মুছলমান জনসংখ্যাৰ লোকেই নহয়, ইয়াত থকা বড়ো লোকসকল আছে, মিচিং জনগোষ্ঠী আছে, কাৰ্বি আছে, গাৰো আছে, ৰাভা আছে, বিভিন্ন জনজাতি গোষ্ঠী একত্ৰিত কৰি 5,80,000 লোকৰ গোটেই অসম জুৰি ভূমিহীন। 5,80,000 পৰিয়াল মানে বুজি পায় আপোনালোকে? এটা সংসাৰৰ ভিত্তিত 5,80,000 পৰিয়ালৰ ভূমি নাই। এই লোকসকলক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি কৈছে যে এই লোকসকল সন্দেহযুক্ত বাংলাদেশী মূলৰ মানুহ বুলি কৈছে। এইটো কৈছে নে নাই কওক? ইতিমধ্যে আমি যোৱাকালি খবৰ পাইছো আৰু আপোনালোকৰ যিসকল লোকক উচ্ছেদ কৰা হৈছে যে আপোনালোকৰ
ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰাৰ কাৰণে ইতিমধ্যে আপোনালোকৰ মোবাইলে মেছেজ আহিছে না নাই কওক। আমি চৰকাৰক ক'ব বিচাৰিছো যে যিসকল লোকক আপোনালোকে সন্দেহযুক্ত নাগৰিক বুলি ক'ব বিচাৰিছে, এই লোকসকলৰ লিংগেজ আপোনালোকে চেক কৰক, তাৰ পিছত আপোনালোকে আইডেন্টিফাই কৰক আচলতে লোকসকল বাংলাদেশী নে ভাৰতীয়, হয়নে নহয় কওক। মই আপোনালোকৰ লগত ইয়াত কথা পাতিছো। আমাৰ ইয়াতে এজন চাচা উপস্থিত হৈ আছিলে, তেখেত ৬৫ বছৰ ধৰি এই চৰুৱা বাগদাৰ তেখেত বসতি স্থাপন কৰি আছে। ইয়াতকৈ আৰু আগৰ মানুহ কিজানি হয়তো ইয়াত বসতি স্থাপন কৰি আছিলে না নাই। আৰু এই লোকসকল ব্ৰহ্মপুত্ৰ গৰাখহনীয়াৰ কবলত পৰি ঘৰ মাটি হেৰুৱাই আপোনালোকে এই চৰকাৰী মাটিত বসবাস কৰিবলৈ লৈছিলে নাই। ভাৰতবৰ্ষৰ সংবিধানে কৈছে ৰাইট টু লিভ, আৰ্টিকল 21ত কৈছে যে যিসকল লোকৰ ঘৰ বাৰী মাটি নাই সেই লোকসকলক ৰাজ্য চৰকাৰ বা ৰাষ্ট্ৰ চৰকাৰে তেওঁলোকক সংস্থাপন দিয়াৰ দায়িত্ব। এই কথাটো আপোনালোকে জানে নাই কওক। গতিকে আমি সংবিধানৰ ওপৰত বিশ্বাস আছে, আমি সংবিধানৰ ওপৰত বিশ্বাস ৰাখি আমি আমাৰ আন্দোলন ঐক্যবদ্ধভাৱে গঢ়ি তুলিব লাগিব আৰু এই আন্দোলনত আমি সফল হ'ব লাগিব নে নাই। আজি আপোনালোকে দেখিছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পিছৰ পৰাই তেখেতৰ পত্নীৰ নামত বিঘা মাটি লৈছে, আপোনালোকে জানে না নাই কওক। মই আপোনালোকক তথ্য সহকাৰে প্ৰমাণ দিব বিচাৰিছো। বান্দিয়া ইণ্টাৰনেশ্যনেল আমিনগাঁও চাংচাৰি যোৱা ৰাস্তাত চাব বৃহৎ আকাৰে 5 ষ্টাৰ হোটেলৰ নিচিনাকে বান্দিয়া ইণ্টাৰনেশ্যনেল স্কুল এখন খুলিছে। 29 বিঘা মাটি, সেই মাটি ফৰেষ্ট লেণ্ডৰ মাটি হয়নে নাই কওক। আজি যিসকল দৰিদ্ৰ দুখীয়া লোকসকলক আপোনালোকে উচ্ছেদ চলাই বাংলাদেশী সজাব খুজিছে, ভাৰত বা সন্দেহযুক্ত লোক সজাব খুজিছে, ঠিক সেই সময়ত আপুনি আপোনাৰ মন্ত্ৰী বিষয়া আমোলাসকলক লৈ আপুনি একাংশ অসমৰ ৰাইজৰ চকুত একাংশ মিছা কথাৰে কৈ আপুনি আপোনাৰ নামত সম্পত্তি ঠিকেই কৰিছে নে নাই কওক। আজি হিমন্ত বিশ্ব শৰ্মা অসমৰ কোন ঠাইত মাটি নাই। আজি কাজিৰঙাত যাওক, হিমন্ত বিশ্ব শৰ্মাৰ ঘনীয়েকৰ নামত মাটি পাব। আপুনি গুৱাহাটীত 29 বিঘা 30 বিঘা 25 বিঘাকৈ মাটি আপুনি পাব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পত্নীৰ নামত। ঠিক একেদৰে জয়ন্ত মল্ল বৰুৱাৰ পত্নী, যাক আমি গৰু চোৰ বুলি কওঁ নে নাই কওক। সিদিনা কেইটামান গৰু আনিছিলে, তাতেও চিপাঝাৰত আমাৰ মুছলমান সম্প্ৰদায়ৰ লোকসকলক আপোনাৰ উচ্ছেদ কৰি তেওঁলোকক কিন্তু পিছত হাইকোৰ্টৰ ন্যায়ৰ দ্বাৰাই তেওঁলোকক কিন্তু সংস্থাপন দিছে। যে দলগাঁও বা দৰং জিলাৰ যিসকল লোকক উচ্ছেদ কৰিছিলে সেই লোকসকলক কিন্তু সংস্থাপন দিছে, জানে না নাই আপোনালোকে। তেওঁলোকে কৈছিলে যে এই লোকসকলক সন্দেহযুক্ত বা বাংলাদেশী লোক বুলি কৈছিলে, কিন্তু পিছত হাইকোৰ্টৰ দ্বাৰস্থ হৈ হাইকোৰ্টৰ নিৰ্দেশত সেই মানুহখিনিক সংস্থাপন দিবলৈ বাধ্য হৈছে। ঠিক একেদৰে আমি ধুবুৰী জিলাৰ চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত চৰুৱা বাক্ৰাই হওক, যি ঠাই হওক, ঠাইৰ পৰা উচ্ছেদ কৰা 12 পৰিয়ালক আমাক সংস্থাপন দিব লাগিব। আৰু আপোনালোকক উচ্ছেদ কৰি কি কৰিব বিচাৰিছে? আদানীৰ নামটো আপোনালোকে শুনিছে নে নাই? আদানী হৈছে পৃথিৱীৰ ভিতৰত 10জন ধনী ব্যক্তিৰ ভিতৰত এজন ধনী ব্যক্তি। আৰু সেই ব্যক্তি ধৰি লওক ভাৰতবৰ্ষত যদি 100 টকাৰ সম্পত্তি আছে আৰু তাৰে 60 টকাৰ মালিক হৈছে আদানী, বাকী 40 টকাৰ মালিক হৈছে 99.9% মানুহৰ। চিন্তা কৰক, তেওঁৰ নিচিনা এজন ধনী ব্যক্তিক আমাৰ নিচিনা দুখীয়া লোকসকলক উচ্ছেদ কৰি আমাক ইয়াৰ পৰা সৰ্বহাৰা আমাৰ ঘৰ বাৰী ভাঙি তেওঁক ইয়াত সংস্থাপন দিব বিচাৰিছে। এই কথা আমি কেতিয়াও মানি নলওঁ। আৰু তেওঁক কিয় সংস্থাপন দিব বিচাৰিছে আপোনালোকে জানে না নাই? তেওঁক সংস্থাপন দিব বিচাৰিছে যে হিমন্ত বিশ্ব শৰ্মা এতিয়া অসমৰ মুখ্যমন্ত্ৰী, ধৰি লওক এই চাপৰ ৰাজচক্ৰৰ অন্তৰ্গতৰ পৰা তেখেতক 1000 মাটি প্ৰদান কৰিব। তাৰ বিনিময়ত হিমন্ত বিশ্ব শৰ্মাক হাজাৰ কৰোৰ টকা আদানীয়ে দিব। আপোনালোকে সাউথ ইণ্ডিয়াৰ চিনেমাবোৰ চাইনে? ভাৰতীয় চিনেমাবোৰ চাইনে? তাতে ঠিক একেধৰণে চাব, যিসকল পুঁজিপতি লোক আছে মন্ত্ৰী মিনিষ্টাৰসকলৰ লগত ঘনিষ্ঠ আৰু দৰিদ্ৰ দুখীয়া লোকসকলক তেওঁলোকে জীয়াই থকাটো নিবিচাৰে। গতিকে আমি আমাৰ সংগ্ৰামখনক আগুৱাই লৈ যোৱাৰ কাৰণে আপোনালোকে সৰ্বতো প্ৰকাৰে শান্তিমূলকভাৱে আপোনালোকে গণ আন্দোলনখনক আগুৱাই লৈ যাব লাগিব।
লাগিবনে নাই কওক? শুনিছো যে আপোনালোকক 50,000 টকা চেক প্ৰদান কৰিছে নে নাই কওক? যদি 50,000 টকা হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কৈছে যে এই লোকসকলক সন্দেহযুক্ত ভাৰতীয় নাগৰিক, তেতিয়াহ'লে কিয় অসম চৰকাৰে এই লোকসকলক 50,000 টকা দিছে? এই প্ৰশ্নটো উঠে না নাই কওক? আজি আপোনালোকে জানি হতবাক হ'ব যে NRCত কিন্তু আমাৰ সকলোৰে নাম আহিছে না নাই কওক? NRCত শেষৰ যি ড্ৰাফ্ট আছিলে তাতে 19,64,362টা পৰিয়ালৰ নাম অহা নাছিলে, আৰু তাৰে ভিতৰত 16 লাখ হিন্দু লোকসকলৰ নাম অহা নাই। কেৱল মাত্ৰ 3 লাখ লোক আমাৰ মুছলমান সম্প্ৰদায়ৰ লোক হয়, আৰু তাত 2 লাখ আমাৰ সৰু ল'ৰা ছোৱালী, যিসকল ল'ৰা ছোৱালীক আমি জন্ম পঞ্জীয়ন দাখিল কৰিব পৰা নাছিলো, অংগনবাদীৰ চাৰ্টিফিকেট দিছিলো, বা তাৰ ভিতৰত কিছু ডি ভোটাৰ ফৰেনাৰ কেছৰ নাম লিপিবদ্ধ হৈ আছে। আজি চৰকাৰে যদি ভাৰতীয় নাগৰিক বা অসমৰ নাগৰিক সমস্যাটো চিৰদিনৰ কাৰণে নাইকিয়া কৰিব বিচাৰিছিলে হেঁতেন, তেতিয়াহ'লে কিন্তু NRCটো লাগু কৰিব লাগিছিল নে নাই কওক? কিন্তু NRCখন কোনো কাণ ধাৰ নিদিয়াকৈ তেনেকৈ ৰাখিছে, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেৱল আৰু 26ৰ বিধানসভা নিৰ্বাচন পাৰ কৰাৰ কাৰণে কেৱল আৰু কেৱল ধৰ্মীয় সংখ্যালঘু লোকসকলক টাৰ্গেট কৰি উচ্ছেদ কৰিছে নে নাই কওক? যে তেওঁৰ ৰাজনৈতিক কি লাভালাভ আপোনালোকে জানিব যে অসমৰ ভিতৰত মুছলমান সম্প্ৰদায়ৰ লোকৰ পপুলেশ্যন হৈছে 34%। আপোনালোকে জানেনে 100% ভিতৰত আমি 34 জন লোক হৈছো মুছলমান লোক, ঠিক আছে? বাকী 64% হৈছে হিন্দু মেজৰিটি। এতিয়া আপোনালোকে লক্ষ্য কৰিব যে যদি এই 34% লোকসকলক যদি কোনো পৰ্যায় মানে হাৰ হালাতে যদি হাৰাশাস্তি কৰিব পাৰে, তেতিয়াহ'লে কিন্তু এই 64% মানুহে তেওঁলোক উৎসাহিত হয় যে হয় টুপি পিন্ধা মানুহখিনিক, লংগি পিন্ধা মানুহখিনিক উচ্ছেদ কৰিছে, আমি সুখী হৈছো, বা এই লোকসকলক সন্দেহযুক্ত নাগৰিকসকলক উচ্ছেদ কৰিছে। এই উচ্ছেদ কৰাৰ আগত কিন্তু কেইদিনমান আগতে অসমৰ পৰা মুছলমান লোকসকলক আপোনাৰ বাংলাদেশৰ ন' মেন্স লেণ্ডত সোমাইছিল না নাই? তাৰ পৰা কিন্তু প্ৰত্যেকজন ব্যক্তি আকৌ ভাৰত চৰকাৰে বা বাংলাদেশ চৰকাৰে বুজাবুজি সেই লোকসকল কিন্তু অসমৰ নাগৰিক, ভাৰতৰ নাগৰিক, আকৌ কিন্তু সেই লোকসকলক কিন্তু ঘৰত পঠিয়াই দিয়া হৈছে না নাই? যদি অসমৰ ভিতৰত কোনো এজন বাংলাদেশী নাগৰিক আছে, আজি ভাৰতবৰ্ষৰ যি কেন্দ্ৰীয় চৰকাৰ, সেই চৰকাৰ কিন্তু বিজেপিৰ চৰকাৰ হয় নে নাই কওক? অসমত বিজেপিৰ চৰকাৰ হয় নে নহয়? আজি ভাৰত বাংলাদেশ সীমান্তত ডিউটি কাৰ্ড অসম পুলিচ, BSF, ভাৰত চৰকাৰৰ নেতৃত্বত BSFৰ ডিউটি হয় নে নাই কওক? তাৰে পৰা কেনেকৈ এজন বাংলাদেশী নাগৰিক ভাৰতবৰ্ষত সোমাব পাৰিব? আপোনালোকে প্ৰশ্ন কৰক। হিমন্ত বিশ্ব পাৰিব নেকি কওক? কেতিয়াও নোৱাৰে। গতিকে আমি অসমৰ হাড়ে হিমজি আমি অসমীয়া লোক, আৰু অসমৰ কাৰণে আমি সদায় আৰ্থ সামাজিক শৈক্ষিক দিশত আমি আপ্ৰাণ চেষ্টা কৰি আহিছো নে নাই কওক? আমাৰ দেউতাৰ ইয়াত জন্ম, আমাৰ ককাই ইয়াত জন্ম, আমাৰ ল'ৰা ছোৱালীৰ ইয়াত জন্ম, আমি হাড়ে হিমাজে ইয়াত জন্ম হৈ আমি এই মাটিত মৃত্যু হম নে নাই কওক? গতিকে আপোনালোকে এই সংগ্ৰামখনক যিমান দূৰ পাৰে আগুৱাই লৈ যাওক, আৰু ৰাজহ চক্ৰৰ বিষয়ে, জিলা উপায়ুক্ত বিষয়াক আপোনালোকে প্ৰশ্ন কৰক যে আমাৰ যিসকল লোকক উচ্ছেদ কৰিছে তাৰে ভিতৰত কোনো এজন মানুহ বাংলাদেশী আছে নেকি? নাই। আছে নেকি কওক? কোনো এজন মানুহ বাংলাদেশী মূলৰ মানুহ নাই, সকলোৱে বৈধ ভাৰতীয় নাগৰিক হয় নে নাই কওক? গতিকে বৈধ ভাৰতীয় নাগৰিকসকলক যদি উচ্ছেদ কৰা হয়, চৰকাৰৰ যদি কোনো কাৰণে যদি মাটি লাগে, তেতিয়াহ'লে সেই লোকসকলক আগতে সংস্থাপন দিব লাগিব। এই কথাটো সুপ্ৰিম কোৰ্টে কৈছে। সুপ্ৰিম কোৰ্টে কি কৈছে যে যদি দেশৰ কোনো লোকক উচ্ছেদ কৰা হয় বা ঘৰ বাৰী ভাঙি দিয়া হয়, তেতিয়াহ'লে তেওঁলোকক আগতীয়াকৈ সংস্থাপন দিব লাগিব বা ক্ষতিপূৰণ দিব লাগিব, তাৰ পিছত সেই লৈ মানুহখিনিক উচ্ছেদ কৰিব পাৰিব। বুজিছে নে নাই? গতিকে আমি ধুবুৰী জিলা DC মহোদয় আৰু ৰাজহ চক্ৰ বিষয়ে ক'ব লাগিব যে আমি আমাৰ সংস্থাপন আপোনালোকে কেতিয়া দিব, আৰু সংস্থাপন আমাক চৰত দিলে নহ'ব। হ'ব নেকি কওক? কাৰণ আমি ইয়াত জন্ম হৈছো, আমি ইয়াত কাম কৰি খাইছো, আমি ইয়াত হাজিৰাগিৰি যিকোনো কাম কৰি আমি ইয়াত চলিছে নে নাই কওক? গতিকে আমাক চৰত দিলে আমাৰ ল'ৰা ছোৱালীসকলৰ স্কুল কলেজ শিক্ষা এইবোৰ ক'ৰ পৰা আহিব আপোনালোকে প্ৰশ্ন কৰিব। আজি আপোনালোকক ধৰক কোনোবা এটা চৰত
সংস্থাপন দিছে আপোনালোকৰ ল'ৰা ছোৱালী এইখন স্কুল কলেজত পঢ়ি আছে তেওঁলোকে তাৰে পৰা কেনেকৈ স্কুলত আহিব কওক আহিব পাৰিব নেকি গতিকে চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত আমাক এই ওচৰে পাজৰে থকা ভাল ঠাইত আমাৰ সংস্থাপন দিব লাগিব নে নাই আৰু চৰকাৰক প্ৰশ্ন কৰিব বিচাৰিছো যদি চৰুৱা বাকৰা চাপৰ ৰাজচক্ৰৰ অন্তৰ্গত এই মানুহখিনিক যদি আপোনালোকে উচ্ছেদ কৰিব তেতিয়াহ'লে চৰকাৰী আপোনালোকে যিসমূহ আঁচনি আছে এই আঁচনিসমূহ কিয় আপোনালোকে দিছিলে জল জীৱন মিছন আপোনালোকৰ ঘৰে ঘৰে পানীৰ পাইপ গৈছিল নে নাই কওক আপোনালোকক প্ৰত্যেকক বিপিএলৰ ঘৰ দিছিল নে নাই কওক আপোনালোকৰ প্ৰত্যেকৰে ইলেক্ট্ৰিচিটি লাইন কানেকশ্যন দিছিল নে নাই কওক আপোনালোকে সকলোৱে সা সুবিধা পাই আছে নে নাই কওক আপোনাৰ ৰেচন কাৰ্ডত চাউল পাই আছে আপোনালোকে সকলোৱে চৰকাৰী সা সুবিধা কিন্তু ঠিকমতে পাই আছে নে নাই কওক হঠাৎ কি হ'ল যে চৰুৱা বাকৰাৰ এই দৰিদ্ৰ লোকসকলক উচ্ছেদ কৰিবলগীয়া হৈছে গতিকে এই ষড়যন্ত্ৰ আমি উপৰাই দিব লাগিব তাৰ কাৰণে সকলোৱে ঐক্যবদ্ধভাৱে সংগ্ৰাম কৰিব লাগিব আৰু এই সংগ্ৰামৰ পৰা আমি আমাৰ ন্যায্য দাবীসমূহ আমি আদায় কৰি ল'ব লাগিব আপোনালোকে এটা কথা মনত ৰাখিব কালি কৃষ্ণাই কেইজনমান মানুহক গুলীয়াই হত্যা কৰিছে কাৰণ পুলিচে এই সময়ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁলোকক কৈ দিছে যে মানুহখিনিক এতিয়া মই এইমাত্ৰ ৰিপৰ্ট পাইছো আপোনালোকৰ ধুবুৰীত চৰুৱা বাকৰাটো বোলে আপোনালোকৰ যোৱাকালি কাৰোবাৰ ঘৰৰ পৰা বোলে থালি বাটি কাঁহী এইবোৰ লাগি আপোনালোকৰ পেপাৰখিনি ছিঙি দিছে হয়নে নহয় গতিকে ধুবুৰী জিলাৰ SP মাননীয় লীনা দলে ডাঙৰীয়ানী আপোনাক ক'ব বিচাৰিছো এই দৰিদ্ৰ লোকসকলক আপুনি খোৱাৰ পৰা বঞ্চিত কৰিছে কালি আপোনালোকৰ ধুবুৰী জিলা পুলিচ প্ৰশাসনে অসম পুলিচে এই লোকসকলৰ খোৱা থালি বাটি কাঁহী লাঠিয়াই পেলাই দিছে ভৰিৰে আৰু তেওঁলোকক যি ৰাস্তাৰ মাজত পেপাৰ টানি থাকি আছে ৰাতিটো পাৰ কৰি আছে সেই পেপাৰটো ছিঙি পেলাইছে নে নাই গতিকে এনেকুৱা ধৰণৰ অগণতান্ত্ৰিক স্বৈৰাচাৰী আপোনালোকে বন্ধ কৰক আপোনালোকক ক'ব বিচাৰিছো যে হিমন্ত বিশ্ব শৰ্মা চিৰদিন গাদীত নাথাকে হিমন্ত বিশ্ব শৰ্মা এদিন মৰণ আহিব তেওঁকো আল্লাহ ভগৱান এদিন মানুহ মৰণশীল সেইমতে তেখেতেও এদিন মৰিব লাগিব গতিকে এই বিজেপিৰ ক্ষমতা চিৰদিন নাথাকে আপোনালোকে ৰাইজৰ সেৱা কৰক আৰু প্ৰকৃত ভাৰতীয় সংবিধানৰ পক্ষত থাকি আপোনালোকে এজন IPS অফিচাৰ হৈ কেনেকুৱাকৈ এজন ৰাজনৈতিক নেতাৰ কথা শুনি এনেকুৱা নিৰীহ লোকসকলক আপোনালোকে নিৰ্মমভাৱে অত্যাচাৰ চলাই আছে গতিকে আপোনাক ক'ব বিচাৰিছো এই লোকসকলক যিখিনি প্ৰয়োজনীয় অন্য বাস্ত্ৰ বাসস্থানৰ যিখিনি প্ৰয়োজনীয় সেই প্ৰয়োজনীয়খিনি আপোনালোকে চৰকাৰৰ ওচৰত প্ৰশ্ন কৰক আৰু তেওঁলোকক সংস্থাপন দিয়াৰ কাৰণে ব্যৱস্থা কৰক ইতিমধ্যে আপোনালোকৰ ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তনৰ কাৰণে মেছেজ আহি আছে নে নাই আমি ক'ব বিচাৰিছো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ইলেকশ্যন কমিশ্যন অফ আছাম আমি যদি সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হওঁ আপোনালোকে কিন্তু ইয়াৰ ভুক্তভোগী হ'ব লাগিব আৰু ইয়াৰ কাৰণে কিন্তু আপোনালোকৰ সুপ্ৰিম কোৰ্টে ন্যায়িক মতে যিকোনো ধৰণৰ শাস্তি আপোনালোকক দিব পাৰে কাৰণ ইয়াত আমি সকলোৱে বৈধ ভাৰতীয় লোক কি কাৰণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা মতে কোনো এজন নাগৰিকক নাগৰিকত্ব কাটিব নোৱাৰে এই কথাটো ভাৰতবৰ্ষৰ সংবিধানে কৈছে আপোনালোকে কি কাৰণত এই মানুহখিনিক ভোটৰ পৰা বঞ্চিত কৰিব বিচাৰিছে এই প্ৰশ্নটো কিন্তু দিব লাগিব ইতিমধ্যে আমি ক'ব বিচাৰিছো যে আমি যি সময়ত ভোট প্ৰদান কৰো তেতিয়া কিন্তু কোনেও নুসুধে আমি চৰকাৰী মাটিত আছো নে নিজৰ মাটিত আছো কৰে নেকি কওক নকৰে আমি কিন্তু চৰকাৰী মাটিত ভোট প্ৰদান কৰি কিন্তু চৰকাৰ ঠিকেই বনাও চৰকাৰ বনোৱাৰ পিছত আমাৰ ভূমিহীন মানুহক উচ্ছেদ কৰিব এই কথাটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে আপোনালোকে ভোট দিব MP-ক ভোট দিব MLA-ক ভোট দিব পঞ্চায়ত প্ৰেচিডেণ্টক ভোট দিব মেম্বাৰক ভোট দিব সকলোকে চৰকাৰী মাটিত থাকি আপোনালোকে ভোট প্ৰদান ঠিকেই কৰি আছে ভোটৰ পিছত আপোনালোকক কি কৰি আছে উচ্ছেদ কৰি আছে এই কথাটো যুক্তিসংগত হ'ব পাৰে নেকি কওক নোৱাৰে গতিকে এইখিনি কৈ মই শেষ কৰিছো আপোনালোকৰ সংগ্ৰাম দীঘলীয়া হওক ইনকিলাব জিন্দাবাদ ইনকিলাব জিন্দাবাদ উচ্ছেদিত পৰিয়ালক ভূমি প্ৰদান কৰিব লাগিব ভূমিহীন নাগৰিকক ভূমি প্ৰদান কৰিব লাগিব ভূমিহীন লোকক ভূমি প্ৰদান কৰিব লাগিব উচ্ছেদ কৰা পৰিয়ালক ক্ষতিপূৰণ কৰিব লাগিবই উচ্ছেদিত লোকসকলক ক্ষতিপূৰণ দিব লাগিবই চৰকাৰী অগণতান্ত্ৰিক স্বৈৰাচাৰী
লিপাত যাওক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা মানি লোৱা নহব ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰা মানি লোৱা নহব আমাক সংস্থাপন দিব লাগিবই আমাক সংস্থাপন দিব লাগিবই ঐক্যবদ্ধ সংগ্ৰাম জিন্দাবাদ কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ ধন্যবাদ এইখিনি কৈ আপোনালোকক আমি ইয়াৰ পৰা সামৰিছো আৰু কেইটামান অনুষ্ঠান আছে তাত যাব লাগিব গতিকে আপোনালোকৰ আন্দোলনখন আগুৱাই লৈ যাওক তাৰ কাৰণে আমাৰ ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানুহ আপোনালোকৰ সৈতে আছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মানুহ কিন্তু আপোনালোকৰ সৈতে আছে নে নাই কওক প্ৰত্যেকটো সময়ত আমাৰ অখিল গগৈৰ সংগঠনৰ প্ৰত্যেকজন মানুহ আপোনালোকৰ সুখে দুখে আছে নে নাই গতিকে আপোনালোকে ন্যায় নোপোৱালৈকে আমি আপোনালোকৰ সৈতে সদায় থাকিম এই কথাটো প্ৰতিশ্ৰুতি দিছো ধন্যবাদ ইনকিলাব জিন্দাবাদ